৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে যোৰহাট জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত আখৰা আৰু প্ৰস্তুতি। Wisuda. Naik bisa naik.
DC মহোদয়ে অলৰেডি আপোনালোকক জনাইছে পেৰেডৰ প্ৰিপেৰেশ্যন ৰিলেটেড কিমান দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে, কিমানটা কণ্টিনজেণ্ট আছে আৰু কোন কোন জেগাত মানে পেৰেড আমাৰ অনুষ্ঠিত হ'ব 26 জানুৱাৰী ৰিলেটেড। তাৰ মই বিশেষ ক'বলৈ নাই, মানে ছিকিউৰিটি পইণ্ট অফ ভিউৰ পৰা মই এইখিনিয়ে ক'ব বিচাৰোঁ যে আপোনালোকে হয়তো দেখিছে যোৱা এসপ্তাহ 10 দিন 15 দিনৰ পৰা বিভিন্ন জেগাত চেকিং চলি আছে। তেনেকৈ নৰ্মেল ৰেগুলাৰ চেকিংটোৰ উপৰিও মানে এণ্টি ইনচাৰ্জেঞ্চি ৰিলেটেড যিখিনি চেকিঙৰ প্ৰয়োজন সেইখিনি চলি আছে আৰু বিভিন্ন জেগাত মানে তেনেকৈ এণ্টি চেবটেজ চেকিংটো চলি আছে। বিভিন্ন গলিয়ে ৰাস্তাত আপোনালোকে পুলিচ পাৰ্চন হয়তো দেখা পাইছে। চ' সেইখিনি মানে ডাঙৰ এটা মানে এক্সাৰচাইজৰ পাৰ্ট এটা হিচাপে আৰু পেৰেড ফিল্ড ৰিলেটেড চব গোটেইখিনি চোৱা হৈছে। ছিকিউৰিটি এৰেঞ্জমেণ্ট 26 জানুৱাৰী ৰিলেটেড অলপ ট্ৰেফিক ৰিলেটেড অলপ যান জঁট এটা হ'ব। চ' ট্ৰেফিক ৰেগুলেশ্যন অলপমান থাকিব এই ফ্ৰণ্টৰ ৰাস্তাটোত। চ' সেইখিনি মই ভাবোঁ যে মানে চবৰে ছিকিউৰিটিৰ ক্ষেত্ৰত মানে কনচিডাৰ কৰি পেলাই পাব্লিকৰো ইমান অসুবিধা নোহোৱাকৈ আমি যিমানখিনি পাৰোঁ মানে সহায় কৰিব চেষ্টা কৰিম। চ' ভালকৈ যাওক, আপোনালোকৰো শুভেচ্ছা থাকিল। ক্ষেত্ৰত যিটো নিৰাপত্তাৰ ক্ষেত্ৰত মানে সেইটোৰ তাত অলপমান ৰেষ্ট্ৰিকশ্যন থাকে। কুকুৰটোৱে মানে চব জেগাতেতো নোৱাৰে, চব জেগাতে এটাই মানে ডগ স্কোৱাডত এটাই ডগ আছে। তো য'ত য'ত ইম্পৰ্টেণ্ট বুলি আমি ভাবিছোঁ তাত চলি আছে। এই ফিল্ডখনত এতিয়া নহয়, লাষ্ট মমেণ্টত হয়। আগতে কৰিতো লাভ নাই, মানে একেবাৰে দিনটোৰ আগদিনা হয় এই বস্তুটো। চ' এইখিনিও চলিব গোটেইখিনি। থেংক ইউ ছাৰ। থেংক ইউ। আমাৰ ইতিমধ্যে আমি ইয়াতে যোৰহাট আমাৰ পাৰেড গ্ৰাউণ্ড JDSA ফিল্ডত আহি উপস্থিত হৈছোঁ। মই আৰু আমাৰ চিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আমি দুজনী ইয়াত আছোঁ। আমি ইয়াতে আমাৰ যিটো আগন্তুক পৰহি দিনাখন 77th ৰিপাব্লিক ডে আছে, তাৰ চেলিব্ৰেশ্যন আমি চেণ্ট্ৰেলি যোৰহাট ডিষ্ট্ৰিক্টৰ ইয়াতে কৰিম। ইয়াৰ লগতে আমাৰ 3টা ক'ৰ ডিষ্ট্ৰিক্ট টিয়ক, মৰিয়নি আৰু তিতাবৰতো আমি প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছোঁ। গোটেই 4টা লোকেশ্যনত প্ৰিপেৰেশ্যন ইতিমধ্যে কমপ্লিশ্যন ষ্টেজতে আছে। পাৰেড ৰিহাৰ্চেল চলি আছে। লাষ্ট এক সপ্তাহৰ পৰা চব পাৰেড কণ্টিনজেণ্টে নিজৰ এফৰ্ট দি আছে, ভালকৈ প্ৰেক্টিচ কৰি আছে। আমাৰ চিভিল ডিফেন্সৰ ডেপুটি কণ্ট্ৰলাৰ শ্ৰীমন্ত শৰ্মা তেখেতেও পাৰেডৰ ছুপাৰভিজন কৰি আছে প্ৰেক্টিচত। মোৰ আশা আছে যে পৰহি দিনাখন আমি ভালকৈ পাৰেড ইয়াত চাবলৈ পাম আৰু গোটেই যিটো 77th ৰিপাব্লিক ডে চেলিব্ৰেশ্যন আছে আমি বিফিটিং মেনাৰত ইয়াতে কৰিম। টোটেল পাৰেডত আমাৰ 15 মাৰ্চ পাষ্ট কণ্টিনজেণ্ট আছে, তাৰ লগতে 2টা বেণ্ডৰ কণ্টিনজেণ্ট আছে। টোটেল 17 কণ্টিনজেণ্ট ইয়াত পাৰেড কৰিব। তাৰ লগতে আমাৰ যিহেতু ৰিপাব্লিক ডে দিনাখন বেলেগ বেলেগ ডিপাৰ্টমেণ্টে টাবলিউ প্ৰদৰ্শনো কৰে। তো নিজৰ আমাৰ around 6 to 7 ডিপাৰ্টমেণ্টছ টাবলিউ ৰেডি কৰিছে। তো এই টাবলিউ ডেমনষ্ট্ৰেশ্যনো সেইদিনাত কৰা হ'ব। গোটেইখিনি প্ৰিপেৰেশ্যন হৈছে আৰু আমাৰ ছিকিউৰিটি পইণ্ট অফ ভিউৰ পৰাও আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন ভালকৈ কাম কৰি আছে। চ' উই আৰ হোপফুল এণ্ড কনফিডেণ্ট দেট একদম ভালকৈ বিফিটিং মেনাৰত আমি ছেফ ৰিপাব্লিক ডে, ছিকিউৰ ৰিপাব্লিক ডে চেলিব্ৰেট কৰিম। কালচাৰেল প্ৰগ্ৰাম আছে আমাৰ এইবাৰ। ভাল কৰিলে আপুনি মনত পেলালে। আমাৰ এইবাৰ বন্দে মাতৰম থিম আছে। 150 years অফ বন্দে মাতৰম আজি এইবাৰ ৰিপাব্লিক ডেত ইণ্টিগ্ৰেট কৰা হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনষ্ট্ৰাকশ্যন মতে। তো সেইকাৰণে আমি বন্দে মাতৰমৰ ওপৰত এটা ডেডিকেটেড কালচাৰেল প্ৰগ্ৰাম ইয়াত প্ৰিপেয়াৰ কৰিছোঁ। তাৰ লগতে আৰু 3টা কালচাৰেল প্ৰগ্ৰাম আছে। যিটো বাকী 3টা কালচাৰেল প্ৰগ্ৰাম আছে তাতে এটা স্পেচিয়েল প্ৰগ্ৰাম যিটো নেশ্যনেল কেডেট কৰ্পছ NCC এটা নেশ্যনেল ইণ্টিগ্ৰেশ্যনত তেওঁলোকৰ এটা বেলেগ কাৰ্যসূচী চলি আছে। তেওঁলোকে আমাক ৰিকুৱেষ্ট কৰিছিলোঁ, তো এটা বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ ষ্টেটৰ পৰা অহা NCC কেডেটসকলক এটা কালচাৰেল প্ৰগ্ৰাম কৰিব আৰু 2টা এডিশ্যনেল কালচাৰেল প্ৰগ্ৰাম আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা অৰ্গেনাইজ কৰিছোঁ। টোটেল 4টা কালচাৰেল প্ৰগ্ৰাম হ'ব। আৰু এবাৰ আমি আৰু এটা ভাল এটা ইনিচিয়েটিভ লৈছোঁ। আমি আমাৰ গভৰ্ণমেণ্ট যিমানখিনি এমপ্লয়িজ আছে তেওঁলোকে নিজৰ কামৰ মাজেদি টাইম ওলাই কিছুমান আৰ্টছ কৰে, পেইণ্টিং বা পোষ্টাৰ মেকিং তেনেকুৱা কৰে। তাৰ কাৰণেও আমি এটা এবাৰ ষ্টল লগাম, এইটোও আমি ডিছপ্লে কৰিম সেইদিনা। ব্যুৰ ৰিপৰ্ট মায়া নিউজ।